চাওক আপোনালোকে জানে ইতিমধ্যে ডবকাখন এক্সিডেণ্টৰ মানে এক্সিডেণ্ট পন এৰিয়া আৰু ইয়াক ইতিমধ্যে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ব্লেক স্পট বুলি ঘোষণা কৰিছে। তেনে ক্ষেত্ৰত দেখা গৈছে যে বহু উদ্বণ্ড যুৱকে উশৃংখল যুৱকে মটৰচাইকেল লৈ নেশ্যনেল হাইৱেত ষ্টাণ্ট কৰা দেখা যায়। আমাৰ ডবকা শালবাগান লামডিং ৰিজাৰ্ভ ফৰেষ্টত বিভিন্ন এলেকাত বা শংকৰদেৱ নগৰ নীলবাগান আদি এলেকাত বাইক ষ্টেণ্ড কৰা দেখা যায়। এই ধৰণৰ ষ্টেণ্ড কৰাৰ লগে লগে বহু যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে, দুৰ্ঘটনাত পতিত হৈ তেখেতসকল পংগু হৈছে। এনে ক্ষেত্ৰত বিভিন্ন সময়ত দেখা যায় যে হোজাই জিলা ৰোড ছেফটি কমিটিত এই সম্পৰ্কে আলোচনা হয় আৰু এইসকলক নিয়ন্ত্ৰণ কৰাৰ বাবেও আলোচনা হয়, কিন্তু দেখা যায় যে এই যুৱকসকলক আজিলৈকে কোনেও নিয়ন্ত্ৰণ কৰিব পৰা নাই। এই ক্ষেত্ৰত হোজাই আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে, যাতে পথ দুৰ্ঘটনাবোৰ অলপ নিয়ন্ত্ৰিত হয় আৰু যুৱকসকলৰ জীৱন ৰক্ষা পৰে। অভিভাৱকক কি আহ্বান জনাব? অভিভাৱকসকল এই ক্ষেত্ৰতো অভিভাৱকসকল 100% দুখ। তেখেতসকলে নিজৰ সন্তানটো ক'ত গৈ আছে, কি কৰি আছে, ইনষ্টাগ্ৰামত ৰীল বনাই আছে, ফেচবুকত ৰীল বনাই বিভিন্ন ধৰণৰ ষ্টাণ্ট কৰি আছে, তেখেতসকলে দেখা নাপায় নেকি? তেখেতসকলে 1 লাখ 1.5 লাখ 2 লাখ টকা তোমাৰ মটৰচাইকেল সন্তানক দি সন্তানটো ক'ত গৈ আছে, কি কৰি আছে, এইবোৰ কথা লক্ষ্য ৰাখিব লাগে। এই ক্ষেত্ৰতো অভিভাৱকসকল 100% জগৰীয়া।